হাই ফ্ৰেণ্ডছ, জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। SSC GD 2026 আৰু SSC GD 2027 তো তাৰ বাবে কিছু আপডেট আছে। অফিচিয়েলভাৱে নহ'লেও তোমালোকক কিছু সৰু সৰু আপডেট, ইম্পৰ্টেণ্ট আপডেট মই তোমালোকক জনাই দিম এই ভিডিঅ'টোৰ মাধ্যমেদি। কিন্তু ভিডিঅ'টোৰ শেষলৈকে যোৱাৰ আগত মই সেইসকলক ধন্যবাদ দিব বিচাৰোঁ। মই আজি দুদিনৰ আগত এটা লাইভ আহিছিলোঁ আৰু লগতে এটা ভিডিঅ'ও দিছিলোঁ যে আমাৰ উজনিৰ বান সাহায্যৰ বাবে, আৰু বৰ্তমান বহুতেই হেল্প কৰিছে। কিন্তু কথাটো হ'ল মই ইমান ডাঙৰ এমাউণ্ট এটাৰ সপোন দেখাও নাই। যিখিনি মই আগতেও কৈছোঁ, মই বেলেগৰ নিচিনা নহয়। যিখিনি এমাউণ্ট উঠে মোৰ তাত, যিখিনি মানে তোমালোকে যিমান দিয়া মই ডাইৰেক্ট ট্ৰেন্সফাৰ কৰিবলৈ বিচাৰোঁ। তাত মোৰ কোনো লাভ লোকচান আৰু তেনেকুৱা নাই। মোৰ নিজৰ ফালৰ পৰা সৰুকৈ কিবা এটা মই যিখিনি মোৰ শক্তি আছে মই দি তোমালোকৰ মাধ্যমেদি আমি এজন ভাল ক্ৰিয়েটাৰ্ছক দি দিব বিচাৰোঁ, যিয়ে ভাল কাম কৰি আছে, তেওঁলোকৰ বাবে কোনো স্বাৰ্থ নথকাকৈ কাম কৰি আছে। আৰু তাৰ ভিতৰতে মই নাম ল'ব বিচাৰোঁ এক নম্বৰতে সময়দা। আমাৰ সময়দাক বহুতে চিনি পায়। চ' এতিয়ালৈকে যিসকলে মোক পে' কৰিলা, 10 টকা হওক, 20 টকা হওক, 100, 400, 500লৈকেও আহিছে। আৰু মই লাইভত, মই কাইলৈ মানে চাগে লাইভত ৰাতিলৈ ধুনীয়াকৈ যোনে যোনে দিলা নামখিনি মই পঢ়ি দিম এবাৰ। কোনে কিমানকৈ দিলা মই সেইটো বাৰু নকওঁ, কিন্তু নামখিনি ধুনীয়াকৈ সুন্দৰকৈ পঢ়ি দিম। আৰু মোৰ হাতত মই তোমালোকক এতিয়াই কৈ দিওঁ, আমাৰ টোটেল মিলাই এতিয়া প্ৰায় 2500 টকাৰ ওচৰে পাজৰে আমাৰ উঠিছে। খুব বেছি ডাঙৰ এমাউণ্ট হোৱা নাই, কিন্তু মই যেনেকৈ নহওক 3000 বা তাতকৈ যদি অলপ তোমালোকে আৰু যদি ছাপোৰ্ট কৰিব বিচৰা, মই ছাইডতে স্কেনাৰটো লগাই দিম মোৰ, তোমালোকে পে' কৰিব পাৰা। যদি পাৰা আৰু যিখিনিয়ে ভিডিঅ'টো আজি চাবা, পাৰিলে অলপ পে' কৰি দিবা। আমি অলপ ইয়াতকৈ যদি বেছি এমাউণ্ট এটা দিব পাৰোঁ, নিশ্চয়কৈ তেওঁলোকৰ সহায় হ'ব। আৰু মোৰ এটা ভাল লাগিছে কি যে অসমত আমি সহায় কৰাৰ বাদেও বহুতে অলৰেডি সহায় কৰিছে, বহুত ভালকৈ সহায় কৰিছে। চ' আমি এতিয়া সিমানখিনি সমৰ্থ হোৱা নাই, কিন্তু আমি যিখিনি পাৰোঁ হিয়া উজাৰি দিবলৈ চেষ্টা কৰোঁ, যিখিনি পাৰোঁ। চ' ধন্যবাদ সেইসকলক মোৰ ফালৰ পৰা আকৌ এবাৰ, যে তোমালোকে 2 টকা 1 টকা যি দি সহায় কৰিছা, অন্তৰ খুলি দিছা, সামৰ্থ্য অনুসাৰে তোমালোকক মোৰ ফালৰ পৰা ধন্যবাদ। আৰু যদি আৰু কাৰোবাৰ সহায় কৰিব মন আছে, মই ক'লোৱে স্কেনাৰ থাকিব, দিব পাৰা, বা ডিছক্ৰিপশ্যনত UPI নাম্বাৰ থাকিব, তাতে দিব পাৰা। তো ভিডিঅ'টো SSC GD 2026ৰ ভেকেঞ্চিৰ বাবে মই এটা শেহতীয়া কেইটামান তোমালোকক গুৰুত্বপূৰ্ণ কথা কৈ দিওঁ। প্ৰথম কথাটো হ'ল আমাৰ ফিজিকেল আমি যিমান দূৰ গম পালোঁ, ছেপ্টেম্বৰৰ লাষ্টৰ পৰা অক্টোবৰৰ ভিতৰত হোৱাৰহে সম্ভাৱনা এটা আছে। ছেপ্টেম্বৰৰ ফাৰ্ষ্টতো আমাৰ চান্স নাই, যিহেতু আগষ্টততো আমাৰ চান্স নাই। 15 আগষ্টৰ আগততো তেনেকুৱা কোনো কামেই নহয়। কিন্তু আমাৰ আগষ্টত যেনেকৈ নহওক আমাৰ নৰ্মেলাইজেশ্যন মানে স্ক'ৰ কাৰ্ডটো আমাৰ হাতত আহি যাব। তোমালোকে চাই থাকা হয়নে নহয়? আৰু স্ক'ৰ কাৰ্ড অহাৰ লগে লগে আমি তাৎক্ষণিকভাৱে কাম কৰিম কি, যে আমাৰ গুগল ফৰ্ম ভৰোৱা। আৰু তোমালোকে ছাপোৰ্ট কৰিবা বুলি মোৰ এটা আশা আছে। ফিমেল মেল যিখিনি ফিমেল এতিয়াও জড়িত হোৱা নাই, জড়িত হ'ব পাৰা জব এণ্ড ডিফেন্সৰ লগত, আৰু যিখিনি মেল জড়িত হোৱা নাই, জড়িত হ'ব পাৰা জব এণ্ড ডিফেন্সৰ লগত, ছাবস্ক্ৰাইব কৰি বেল আইকন অল প্ৰেছ কৰি। আৰু লগতে ইম্পৰ্টেণ্ট কথা বুলি কওঁতে মই এইকেইটা কথা জনাই দিওঁ, শুনা। পৰাপক্ষত তোমালোকক মই অলৰেডি ডকুমেণ্টছৰ কথা ধুনীয়াকৈ আগতে কৈছোঁ, কিন্তু বহুতে কৈ থাকে যে আপুনি পাৰফেক্টলি এটা ডকুমেণ্টছৰ ভিডিঅ' বনাব। আৰু সেই বস্তুটো মই বনাম, মানে সেই ভিডিঅ'টো মই ধুনীয়াকৈ ডকুমেণ্টছৰ ওপৰত কাষ্ট ৱাইজ বনাই দিম। লাগে SC কেনেকুৱা, ST কেনেকুৱা, OBC কেনেকুৱা। কিন্তু কথা হ'ল এতিয়া বৰ্তমান মই মানে তেনেকৈ ডিটেইলিং নকওঁ, কিন্তু এটা কথা তোমালোকক মই কওঁ, সাধাৰণতে কেইটামান জানিবলগীয়া বিষয়, যে বহুতে সুধি থাকে যে দাদা EWS চাৰ্টিফিকেটখন ষ্টেটৰখন চলিব নে চেণ্ট্ৰেলৰ চলিব? তো মই এটা কথা কওঁ, ষ্টেটৰ চলি যাব, চেণ্ট্ৰেলৰো চলি যাব, চিন্তা কৰিব নালাগে। তাৰপিছত OBC সকলৰ যিখন NCL কাগজ, NCLখন ক্ৰুচিয়েল ডেটৰ আগত হ'লে ভাল, আৰু ক্ৰুচিয়েল ডেটৰ পিছৰ হ'লে ইমান চিন্তা কৰিব নালাগে। সময়ত কি হয় দেখা যাওক, কোনটো চেণ্টাৰত কেনেকুৱা সমস্যা হয় আমি আপডেট দি যাম। তাৰপিছতে আমাৰ SC ST সকলৰ 1% চিন্তা কৰিব নালাগে, কাৰণ কিয়, তেওঁলোকৰ বাবে কোনো তেনেকুৱা লাগতিয়াল প্ৰয়োজন ডকুমেণ্টছ নাই। যিখিনি লাগে মই সুন্দৰকৈ বুজাই দিম, সময়ত দিম, মই PDF হিচাপত দি দিম, চিন্তা কৰিব নালাগে। চ' ডকুমেণ্টছৰ কথা এইখিনি। হাইট চেছ ৰিলেক্সেশ্যন মই দি দিম, চিন্তা কৰিব নালাগে। তোমালোকে বেলেগত ক'তো বিচাৰি ফুৰিব নালাগে, মই ধুনীয়াকৈ দি দিম, চিন্তা কৰিব নালাগে। মোক কণ্টেক্ট কৰিলেই হ'ল খালি। তাৰপিছতে মই SSC GDৰ কেইটামান গুৰুত্বপূৰ্ণ কথা কৈ দিওঁ, শুনা। মই নিজৰ কাৰণেও কৈছোঁ, তোমালোকৰ বাবেও কওঁ। যোৱা বছৰ কিছুমান কথা দেখিবলৈ পাইছোঁ যে আমাৰ যিটো ৰানিং কৰায়,
বহুত ভাল ল'ৰা মানে মই এইটো উদাহৰণ দিওঁ চোৱা এতিয়াতো বহুতে ঘৰত ফিজিকেলৰ মানে ৰানিঙৰ টাইমটো মেইনটেইন কৰিবই পৰা নাই মানে 24 মিনিট লাগি আছে 25 মিনিট এই টাইম দুটাৰ মাজত বেছি আহে 24-25 চ' তেওঁলোককো কৈছোঁ আৰু যিসকলৰ বেছিকৈ লাগি আছে আৰু যিসকলৰ 23 মিনিট লাগি আছে বিশেষকৈ তেওঁলোকক এটা কথা কৈ দিওঁ মোৰ ফালৰ পৰা যে তোমালোকে সেই আগৰ 2021-22-23ৰ ভেকেঞ্চিৰ নিচিনা নহয় এতিয়া বৰ্তমান কি হৈছে আমাৰ GPS চিষ্টেম মানে আমাৰ কি কয় RFID ইউজ হৈছে তো RFID ইউজ হ'লে পল 1 পলৰ বাবে মানে 1 মাইক্ৰ' ছেকেণ্ডতো তোমালোকক কি কৰিব পাৰে আউট কৰাব পাৰে গতিকে এই কথাটো ভাবি পেলাইহে ৰানিং কৰা প্ৰেক্টিছ কৰা যেনেকৈ নহওক মানে তোমালোকে 23-10-23-20ত সোমাবলৈ চেষ্টা কৰা বা 22ত সোমাব চেষ্টা কৰা বা তাতকৈ কমত কিন্তু তোমালোকে 24ত সোমাম বুলি ভাবি নাথাকিবা সেইটো হ'লে মাৰ খাই যাবা মোৰ লগতো তেনেকুৱা হৈছে বা জানো তো এইটো কথা তাৰপিছত ছোৱালীকো কৈছোঁ ছোৱালীখিনিকো কৈছোঁ কাৰণ তোমালোকৰো লাগিব তাৰপিছতে তোমালোকে এটা কথা মোক কমেণ্টত জনাবা মই কথা পাতি যাম তাৰ ওপৰত যে কোনসকল কেণ্ডিডেটৰ মানে কাৰ তোমালোকৰ যোৱাবাৰ মানে কাষ্ট বাইছত যদি তুমি OBC যোৱা বছৰ তোমালোকৰ কাট অফ কিমান গৈছিল তাতকৈ তোমাৰ এবাৰ বেছি আছে নে কম আছে মানে যোৱাবাৰ কাট অফতকৈ তোমালোকৰ বেছি আছে নে কম আছে আৰু পাৰিলে কমেণ্টটোত কাষ্ট বাইছত জনাবাচোন যে দাদা মোৰ যোৱাবাৰতকৈ 2 নম্বৰ বেছি আছে যোৱাবাৰ কাট অফতকৈ 3 আছে বা তোমালোকৰ মাৰ্কটো কৈ দিলেও হ'ব তেনেকৈ কমেণ্ট কৰিবাচোন মেল হওক ফিমেল হওক তেতিয়া বহু কথা গম পোৱা যাব তাৰপিছতে মই এটা কথা কওঁ মেডিকেল পইণ্ট চোৱা SSC GD 2026ৰ ভেকেঞ্চি আমাৰ ডিচেম্বৰলৈ কমপ্লিট হৈ যাব মানে জানুৱাৰী ফেব্ৰুৱাৰীত এপইণ্টমেণ্ট আহি যাব এতিয়া তোমালোকে নিশ্চয়কৈ গম পাইছা যে আমাৰ যিবিলাক যোৱা বছৰ পোৱা CISF মানে CISFত যিবিলাকে ট্ৰেইনিং অলৰেডি কৰি আছিল তেওঁলোক এতিয়া আহি ঘৰত উপস্থিত হৈ গৈছে ফিমেল মেল দুইটাই মানে উপস্থিত হৈ গৈছে মানে ট্ৰেইনিঙৰ যিটো আমাৰ মিডৰাম ব্ৰেক বুলি কয় অলৰেডি ঘৰত আহি গৈছে মানে চোৱা তেওঁলোকে যোৱা বছৰ জইনিং কৰিলে এতিয়া ট্ৰেইনিঙত দৰমহা পায়ো এতিয়া আহি তেওঁলোকে ঘৰ পাই গৈছে আৰু ইয়াৰ পিছত গৈ আধা ট্ৰেইনিংখিনি কৰি কি হ'ব তেওঁলোকৰ পাৰ্মানেণ্ট জব হৈ যাব চ' চোৱা মটিভেশ্যন ইয়াতে ল'ব লাগিব আৰু এতিয়া মই তোমালোকক মোৰ ছাবস্ক্ৰাইবাৰ যিবিলাকে আমাৰ গ্ৰুপৰ পৰা চাকৰি লৈছে বা মোৰ লগত জড়িত থকা যিখিনি ফিমেল তেওঁলোকে কিমান দৰমহা পাইছে যদি জানিবলৈ মন আছে তেতিয়াহ'লে মোক কমেণ্ট কৰিবা মই জনাই দিম কিমান এতিয়া মানে দৰমহা এতিয়া দি আছে কোনটো ফ'ৰ্জত কেনেকৈ পায় দৰমহা আৰু তাৰ ওপৰত যদি তোমালোকৰ ভিডিঅ' লাগে সেইটো জনাবা আৰু কোনটো ফ'ৰ্জত কেনেকুৱা ডিউটি ডিটেইলিং যদি লাগে তোমালোকে মোক কমেণ্ট কৰিবা তো মই ধুনীয়াকৈ জনাই দিম তো এইবিলাক হ'ল মটিভেশ্যন বহুতে ক'ব বিচাৰে দৰমহা চাই চাকৰি নকৰোঁ কিন্তু মই কৈছোঁ দৰমহা চাই চাকৰি কৰা কিয় কাৰণ মটিভেশ্যন তুমি চাকৰি এটা পোৱাৰ আগত টকাৰ কথাই প্ৰথম ভাবিব লাগিব আৰু চবেই ভাবে 100%ৰ ভিতৰত ক'ব পাৰে 80% আমি টকা চাই নাযাওঁ ডিফেন্সত আমি দেশৰ কাৰণে যাম দেশৰ কাৰণেই চব গৈছে দেশজোৰেই দেশৰ কাৰণে কাম কৰিবই লাগিব দেশৰ কাৰণে কিন্তু পাৰ্চনেলিটি তোমাৰ দৰমহা লাগিব চ' এইটো হ'ল এটা মটিভেশ্যন চ' দৰমহাটো চাবই লাগিব আৰু দৰমহাটো যেতিয়া তোমাৰ লগৰ এজনে যোৱা বছৰ চাকৰি পাইছে কিমান দৰমহা পাই আছে এই কথাটো জনাৰ লগে লগে তোমাৰ খং উঠিব যে মই আজি কিয় যাব নোৱাৰিলোঁ মই ইমান টকা কিয় পোৱা নাই তো এইটো হ'ল মটিভেশ্যন তাক মটিভেশ্যনলৈ লৈ যোৱা চ' এইটো মটিভেশ্যন গতিকে তোমালোকক মই আৰু ধুনীয়া ভিডিঅ' দিম SSC GD আৰু মই এনেকৈ ভিডিঅ' দি থকাৰ মেইন কথাটোৱে হ'ল কোনো যাতে ভাগি নপৰা অতি সোনকালে আগষ্টত আপডেট আহি আছে তোমালোক খালি জড়িত থকা জব এণ্ড ডিফেন্সৰ লগত লগে লগে আপডেটবিলাক দি যাম আৰু কথা এইটোৱে যে আগষ্ট যোৱাৰ পিছতে আমাৰ ডিটেইল বাই ডিটেইল মানে অফিচিয়েলভাৱে এটাৰ পিছত এটা আপডেট আহি থাকিব খালি ধৈৰ্য ধৰা আৰু লগতে এইটো কথাও কওঁ তোমালোকক গৰমটোৰ প্ৰতি লক্ষ্য ৰাখি ৰানিং কৰিবা আৰু মেডিকেলৰ বাবে যাতে এতিয়াই কিছুমান ভুল কাম নকৰা আৰু ফিংগাৰ প্ৰিণ্ট এই বস্তুটো ভালকৈ ৰাখিবা চ' ধন্যবাদ জয় আই অসম ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে পাৰিলে অলপ শ্বেয়াৰ কৰি দিবা আকৌ এবাৰ শেষত কৈছোঁ যদি কোনোবাই হেল্প কৰিব বিচৰা বানপানী সাহায্যৰ বাবে তোমালোকে স্কেনাৰত স্কেনিং কৰি পইচা মানে তোমালোকে এমাউণ্টটো দিব পাৰা ধন্যবাদ জয় আই অসম আৰু মই আকৌ এবাৰ লাষ্টত আকৌ এইটোও কৈ দিছোঁ যে অহা কাইলৈ মই তোমালোকৰ নামবিলাক উল্লেখ কৰিম কোনে কোনে পে' কৰিছা ধুনীয়াকৈ ডিটেইল বাই ডিটেইল লাইভতে মই নামবিলাক ক'ম আৰু লগতে আমি যদি পাৰোঁ লাইভতে আমি পইচাটো ট্ৰেন্সফাৰ কৰিবলৈ চেষ্টা কৰিম সময় গগৈ বা আমাৰ ডিম্পু দাহঁতেও এটা যিহেতুকৈ হেৰি কৰি থৈ দিছে অপেনিং কৰিছে আমাৰ স্কেনাৰ এটা তো তাত হ'লেও দি দিম চ' আমি তেনেকৈ ট্ৰেন্সফাৰ কৰিম তাৰ পৰা তেওঁলোকে বহুতখিনি সহায় পাব বুলি মই ভাবোঁ ধন্যবাদ জয় আই অসম